Hello everyone, welcome back to my another vlog. সকলোকে স্বাগতম জনাইছো মোৰ অন্যটি ভিডিওৰ হৈতে আৰু আগৰ ভিডিওটো যেহেতু আপোনালোকে গম পাইছে যে ভাইটিৰ জুৰুন আছিল জুৰুনৰ সম্পূৰ্ণ ভিডিওটো আপোনালোকক দেখালো আৰু আজি আপোনালোকক বিয়াৰ ভিডিওটো গোটেই ভিডিওটো আসলতে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম লগতে পৰিয়ালৰ সকলো সদস্যই যাতে মোৰ ক্যামেৰাত বন্দী হ'ব পাৰে তাৰ বাবে মই জটপৰণ আস্তি চেষ্টা কৰি সো এতিয়া বিয়াৰ বাবে যাবলৈ ওলাইছো হেয়া পিছফালে দেখিবলৈ পাইছে দেউতা আহিছে ভন্টি আহিছে আৰু লগতে হাহুৱেক আহিছে ভন্টিৰ হাহুৱেক ভন্টিৰ হাজবেণ্ড আহিছে মোৰ হাজবেণ্ড আহিছে আলফুল আহিছে আমি গিটা গৈ আছো এতিয়া বিয়া ঘৰলে আৰু লগতে ভাইটি আৰু মা আছেগে বিয়া ঘৰত বহু দিনৰ পৰা তাহাতি আছেগে যেহেতু মাৰ হেখন নিজৰ ঘৰ হয় নিজৰ ককায়েকৰ পুতেকৰ বিয়া আৰু অবিয়াসলি মা হেখন বিয়াত থকাটো মানে বহুত বেছি জৰুৰী হয় হেকাৰণে মা তাতে আছে আৰু ইয়া বিয়া ঘৰ আহি পালে দৰা পেহিয়েক মানে মা মাহী আৰু মামী আৰু তিতং কি চিনাকি দিছে পেহিয়েক দৰা পেহিয়েক হা কি দিম প্ৰথমবাৰ দৰা মাক দৰাৰ পেহিয়েক আৰু মাজৰো দৰা এয়া পেহিয়েক আৰু এয়া কোন হতৰ ভাইক আৰু এফালে দেখিবলৈ পালে দৰাৰ পেহিয়েক মাক সকলোকে দেখাই ললো তাৰ পিছত এয়া ফটো সেশনত লাগি গলো আৰু আলফুলক যেহেতু অকনমান এন্টাৰটেইনমেন্ট কৰিব লাগে সেইকাৰণে ভাইটিয়ে পুৰা হিয়ালিয়েটো গাই দিছে মানে হিয়ালিয়ে নাহিবি ৰাতি হে গানটো তাই বহুত বেছি ফেভাৰিট হয় সেইকাৰণে তাই হেতু গান শুনি শুনি অলপমান হাঁহে আৰু হেতু সময়তে ফটোখন ক্যাপচাৰ কৰি লয় আৰু এতিয়া আমি ফটো সেশন কৰিলো তাৰ পিছত আপোনালোকক লৈ যাম আমি খানালৈ আৰু এফালে মই দুল মামাৰ লগত ফটোখন মাৰি আছো এয়া হৈছে আমাৰ মামা আসলতে মই ভিডিও কৰা নাই মাহী লৰাটোৱে ভিডিও কৰি আছে আৰু এই গুটে পৰিবেশটো আপোনালোকক দেখাইছে বিয়াৰ পৰিবেশটো আৰু এফালে হিয়ালিয়ে গাবলৈ ষ্টাৰ্ট কৰি দিব এতিয়া ভাইটিয়ে ডাঙৰ লাগিছে নেকি হেলিকা ৰখি দিম আৰু এফালে দেখিবলৈ পালে এখন ফটোৰ আৰত আসলতে কিমানবোৰ কষ্ট লুকাই থাকে আৰু কিমানবোৰ মানুহ অন্তৰ্নিহিত হৈ থাকে আৰু এয়া দেখিবলৈ পাইছে খানাৰ জায়গাত আহি পাই গলো কিন্তু আপোনালোকক সম্পূৰ্ণ খানাখিনিয়ে দেখাব নোৱাৰিলো তাৰ কাৰণে মই বহুত বেছি দুখিত এইখিনি খানাখিনি আপোনালোকক এবাৰ দেখাই দিছো মই লৈ এটাৰ পিছত কিন্তু ইয়াত ৰুটিও আছিলে ৰুটিখন পিছে ক'বাত লুকাই থাকিলে মাছৰুম হয় আৰু এইটো চব্জি এইটো শাহী পনীৰ আৰু এইটো কি হয় মই নাজানো এইখিনি বিলাহী টক কোফতা আৰু এইটো কি হয় শাহী পনীৰ আৰু এইটো কি পনীৰ মছলা পনীৰ আৰু এইটো বেঙ্গন আৰু এখনে আছিল আমাৰ বিয়াৰ থালিখন সম্পূৰ্ণ নিৰামিষ থালি হয় যেহেতু তেওঁলোক শংকৰ সংঘ হয় সেইকাৰণে শংকৰ সংঘ নিয়মতে বিয়াখন পতা হৈছে লাষ্টৰ বাইটটো দি আছে মজা বাহিনী ক'বলৈ গৈ আছে কেনেকুৱা মজা খানাখিনি ভালকে দেখাবলৈ নহ'লে আৰু দেখাম আকৌ দিওঁ ঘৰৰ খানা যেতিয়া দেখাব পাৰি পিটিকে দেখাব পাৰিম এতিয়া দেখাব লাগিব এতিয়া দেখাওঁ কৈ যা এখন হ'ব মানুহ দেৰি হৈ গ'ল অলপ পিছতে আহিম নেকি আৰু আলফুলক যেহেতুকে অলপমান খিচিৰি খুৱাই লৈ গৈছিলোঁ ঘৰৰ পৰা যাওঁতে সেইকাৰণে তাইক আচলতে 2 ঘণ্টাৰ মূৰে মূৰে খুৱাই আছোঁ আৰু এইফালে তাইক এটা খানাটো খুৱাই লওঁগৈ বুলি ভাবিছোঁ মানে তাতো মই 2 ঘণ্টাৰ মূৰে মূৰে তাইক মই কিবা নহয় কিবা অকণমান খুৱাইছোঁ যাতে তাই অকণমানো আমনি নকৰে এয়া আলফুল দেখিছেনে একদমেই আমনি কৰা নাই তাই বহুত ধুনীয়াকৈ আছে সকলোৰে লগত আৰু এই ফ্ৰেণ্ড বনাইছে দেই এয়া ছাবস্ক্ৰাইবাৰ হয় ন এই ভিডিঅ' চাই থাকা হয় না তুমি এইটো এটা ভাইটি ইয়াৰ খেলি আছে ন দেখা এইফালে চাই দিয়া ধনু হেৰিয়ে দি থৈ গৈছে ধনু মানুহজনক এবাৰ দেখাই দিছোঁ মানুহজন দেখাই নাই নহয়
আৰু ইমান বছৰৰ মূৰত যে পৰিয়ালৰ সকলোখিনি মানুহ একেলগতে লগ পাইছোঁ ইমান বেছি ভাল লাগিছে মানে ক'ব নোৱাৰি এয়া দেখিছেনে অকণমানকৈ মামা ওলাইছে মানে দৰাৰ দেউতাক তেওঁনো ক'ত আছিলেগৈ মই ভালকৈ নেদেখিলোঁ আচলতে তেওঁকে ভালকৈ দেখাবলৈ নহ'লেগৈ মামী যেনিবা প্ৰথমতে ওলাই ল'লে তাৰপিছত আচলতে দৰাৰ মাক দেউতাক বহুত বেছি বিজি হৈ থাকিবলগীয়া হয় বিয়াখনত সেইকাৰণে তেওঁলোকৰ লগত বেছিকৈ ভিডিঅ' কৰা নহ'লে আৰু এইফালে ৰিণীবা মামনিবা সকলোখিনিকে দেখাই দিছোঁ এয়া বিয়া ঘৰৰ আগফালৰ পৰা ফ্ৰণ্টৰ গেটখন তাৰপিছতে আমি ইয়াতো আহি পিনে কেইখনমান ফটো মাৰি ল'লোহি তাৰপিছতে আহিলোঁ আকৌ আলফুলক খুৱাবৰ কাৰণে অকণমান স্নেক্স কিবা এটা তাইক খুৱাই লওঁ বুলি ভণ্টিকেইজনী মুখখন দেখাই দিয়া এইবোৰ চব কাজিন হয় দেই এই যে দুল মামা ছোৱালীজনী এজনী মামনি মাহী ছোৱালীজনী আৰু এইটো পোৱালিটো কোন আছিলে চাওঁ আপোনাৰ মুখখন এইটো ভাই মামা পোৱালিটো এইটো দুষ্ট লুকু কোন লুকু কৈ দিয়া মৰম কৈ দিয়া মৰম খাইছা হা কেনেকুৱা লাগিছে খাইছা এয়া আমাৰ ৰূপাবা এয়া মোকো এয়া মুণ্ডা পেট ভৰ্তি খাই কেনেকুৱা লাগিলে খানা থেংক ইউ আৰু এইফালে দেখিবলৈ পালে মুণ্ডা ৰূপাবাহঁত সকলোবিলাক আহি গ'ল মানে আমি হস্পিটেল কলনীত যিহেতুকে বহুত বছৰ একেলগতে আছিলোঁ আৰু এতিয়া মানে তাহাঁতৰ কাৰোবাৰ বিয়া হ'লেও আমি যাওঁ আৰু তাহাঁতিও আমাৰ কাৰোবাৰ বিয়া হ'লে আহে মানে পৰিয়ালৰ সদস্যতকৈও তাহাঁতি বহুত বেছি ওপৰত মানে ইমানেই বেছি বহুত ভাল মানে সকলোৰে লগত আৰু এইফালে মোকোৱে দেখিছেনে আলফুলক শুৱাই দিলে কেনেকৈ ইমান ধুনীয়াকৈ মানে তাইক আজি শুৱাবৰ কাৰণেও চিন্তা কৰিবলগীয়া হোৱা নাই মানে ইমানেই পটাপট তাই শুৱেও ধুনীয়াকৈ 1 ঘণ্টা 2 ঘণ্টা শুইও লৈছে আকৌ উঠিছে খেলিছে তেনেকুৱা হৈ আছে আৰু এতিয়া দৰা যাব হ'লেই 8টা বজাত দৰা যাব এইফালে ওলাই আছে সকলোবিলাক দৰাৰ লগত যাবৰ কাৰণে এয়া মা এয়া জুতিমা ডাঙৰ মাহীটা এয়া পিকলি বা হয় এয়া সৰু মাহীটা এয়া মাতো বা মাতো বাই হয় এইফালে চাওঁ এয়া এইফালে জেঠাই আৰু মোৰ আইতা হয় জেঠাই আইতা এয়া আলফুল এজনী মোক উঠোৱাই দিয়া আকৌ এজনী মই হাই আৰু আমি ভবাই নাছিলোঁ যে দৰা ইমান সোনকালে যাব বুলি দৰা 8টা বজাত ওলালেই যাবৰ কাৰণে তাৰপিছতে যিহেতু চাৰিঙত হয় ঘৰ বেছি দূৰতো নহয় ডিমৌৰ পৰা চাৰিং বেছি ডিষ্টেঞ্চ নহয় যিহেতু দৰাৰ ঘৰত আহিহে বিধি ভাত কৰাবহি সেইকাৰণে মানে কইনাক 12টা বজাৰ আগতে আনিবগৈ লাগে সেইকাৰণে আচলতে সোনকালে আহিলে আৰু এইফালে আমাৰ দৰা দেখিছেনে একেবাৰে ৰেডি আৰু এয়া দুল মামা মামী এয়া ছোৱালীজনী এয়া ভাই মামাৰ মামী আৰু এইফালে আমাৰ জেঠাই পুনি জেঠাই আৰু এয়া মাহীহঁত সকলোবিলাক ওলাই মেলি ৰেডি আমাৰ মা নাযায় কিন্তু বাকী সকলোখিনি ওলাই ৰেডি একদমেই ভবা নাই যে ইমান সোনকালে দৰা যাব বুলি সেইকাৰণে মই আচলতে ড্ৰেছো চেঞ্জ কৰিবলৈ নহ'লে ড্ৰেছ চেঞ্জ নকৰিলোঁ তাৰপিছত আমি তেনেকৈ ওলাই দিলোঁ যিহেতু আমাৰ ঘৰ গৌৰীসাগৰ দৰাৰ ঘৰত মানে দৰাৰ লগত গ'লোঁ গৈ মেলি ধুনীয়াকৈ কইনাৰ ঘৰত ভাতটো খালোঁ খাই মেলি ঘূৰি আহি পিনে আকৌ ঘৰত সোমাই দিলোঁ আকৌ আলফুলকো যিহেতু খুৱাবলগীয়া হৈছে আকৌ তাইকো মাজতে ৰাতিৰ খানাটোও খুৱাই ল'লোঁ তাই পিছে একো আমনি নকৰিলে ধুনীয়াকৈ গৈ আৰু এইফালে মই বাহিৰত ওলাই আহি নাপালোঁহে দৰা গাড়ী আগতীয়াকৈ গ'লেই তাৰপিছত এয়া আমি গাড়ীত উঠিবৰ কাৰণে আহি আছোঁ আমি যাওঁ দেই বাই বাই চুবলু কাৰ লগত গ'ল বৰষুণ দিছে কইনা আনিবলৈ ৰেডি আমি কইনা আনিবলৈ উকি এটা মাৰিব লাগে চবেই উকি এটা মাৰিব লাগে কইনা আনিবলৈ যায় এইভাগ কি হ'ব মামী কিন্তু তাই মাৰিম বুলি ভাবিছিলে কিন্তু ৰৈ দিলে মামী আনিবলৈ যায় উকি দুটা লাগে আজয় নাচনি আজয় মামী আনিবলৈ যায় গানটা লগাই দিয়া মজাকে গানটা লগোৱা আমি দৰা গাড়ী ক'ৰবাত পালেগে আমি একদম মানে খুৱাই মেলি আকৌ আহিবলগীয়া এজন জপি আছে খাই আহিছে নহয় শুলে বহুত সিমান দেৰিলৈকে শুলে তুমি আহোঁতে উঠিছে
এঘণ্টামান হ'লে ন পিকলি আজয় কোনখিনি ওলাইছ আও কইলা দেখা এ দুমো আৰু চবতকৈ লাষ্টত আছিলোঁ আমাৰ গাড়ীখন কিন্তু ইমানেই মানে অভাৰটেক কৰি কৰি আহিলোঁ আহি মেলি দৰা গাড়ীৰ ওচৰত একদম পাই গ'লোহি আৰু এইফালে আমি আহি কইনাৰ ঘৰত পাই গ'লোহি কইনা মানে দৰা আদৰিছে আৰু এতিয়া তাৰপিছতে যাম ভিতৰলৈ আৰু ইয়াত বেছি সময় নহ'লে অলপ সময় পাছতে আচলতে আহিলোঁ মানে 11টামান বজাত আহিলোঁৱে চাগে তাৰ পৰা তাতকৈ আগতে আমি গুচি আহিলোঁ আৰু ভাবিছিলোঁ আলফুলে চাগে ভয় খাব দেই ইমান হুলস্থুল কৰিছে কিন্তু তাই মানে বেছিহে ফূৰ্তি পালে একদম নাচি নাচি ক'বই নোৱাৰা হৈ গ'ল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে সকলো ভালে থাকক কুশলে থাকক তাৰেই কামনা কৰিলোঁ বাই বাই